হয়, নিশ্চিতভাৱে নৱবৰ্ষৰ আৰম্ভণিতে লৈ আহিছোঁ এটা ইতিবাচক খবৰ। মই বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ অঞ্চলৰ ডুবি গাঁৱত। আৰু ডুবি গাঁৱত এগৰাকী প্ৰগতিশীল কৃষকে ইতিমধ্যে আদৰ্শৰ সৃষ্টি কৰিছে। প্ৰায় ৪২ বিঘা কৃষিভূমিত সেউজীয়া শাক পাচলিৰ লগতে ৭ বিঘা কৃষি ভূমিত ইতিমধ্যে মৎস্য উৎপাদনৰ জৰিয়তে ইতিমধ্যে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। আমি পোনপ্ৰথমে এই পৰিৱেশটো দেখুৱাইছোঁ। বছৰৰ আৰম্ভণিতে লৈ আহিছোঁ চাহাবুদ্দিন আহমেদৰ এই যি কৃষি কৰ্মৰ কাহিনী আজি নিউজ লাইভত দৰ্শক। চাৰিওফালে যেনিয়ে দেখে কেৱল বিলাহী, বন্ধাকবি, বেঙেনা, জলকীয়া আদি বিভিন্ন শাক পাচলিৰ খেতি কৰি ইতিমধ্যে তেওঁ স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। আৰু বছৰৰ আৰম্ভণিতে এইগৰাকী চাহাবুদ্দিন আহমেদৰ এই যি কাহিনী, এই কাহিনী কৃষি কৰ্মৰ কাহিনী আমি নিউজ লাইভৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। আমি এই মুহূৰ্তত দেখুৱাইছোঁ চাহাবুদ্দিন আহমেদে নিজৰ কৃষিভূমিত নিজেও তৰিছে আৰু আনকো তৰাইছে। আৰু এই মুহূৰ্তত আমি তেখেতৰ কৃষিভূমিত তেখেতে কাম কৰি আছে বৰ্তমান। আমি পুৱাতে আহি তেখেতৰ বাসগৃহত উপস্থিত হৈছোঁ আৰু আমি তেখেতৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। আমি আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান থিয় হৈ দিলে সুবিধা হ'ব। প্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি যিহেতু কৃষি কৰ্মৰ জৰিয়তে, মিশ্ৰিত কৃষি কৰ্মৰ জৰিয়তে আপুনি স্বাৱলম্বিতাৰ আৰু উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে, কি ক'ব এইবাৰ 2026 বৰ্ষটো কেনেধৰণে আশা কৰিছে? নাই, বিষাদময় আৰু কংক্ৰিটময় 2025 বৰ্ষতে অসমৰ জনসাধাৰণৰ মাজত যথেষ্টখিনি সম্ভৱ আৰু সম্ভাৱনা আমাৰ মাজত আহি লৈ গ'ল। সেই বিষাদময় 2025 বৰ্ষক পাহৰি নতুনক আদৰাৰ প্ৰস্তুতি চলাইছোঁ। আমি 2026 বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকক সকলোকে, আপোনালোকৰ চেনেলৰ পৰিয়ালৰ সকলোকে, আৰু অসমবাসী ৰাইজক এই ব্ৰহ্মপুত্ৰৰ বহল পৃষ্ঠাৰ পৰা ডুবি গাঁৱৰ পৰা মই নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। নহয় চাকৰি নহয় চাপৰি বুঢ়া লোকে কয়, আমাৰ দেউতাই কথা খুব বেছিকৈ কৈছিল। চাকৰি এটা যিমান যোগাৰ কৰিব নোৱাৰিলোঁ, এতিয়া সেউজীয়া বিপ্লৱ এটা সূচনা কৰিব বিচাৰিছোঁ। অসমৰ প্ৰাকৃতিক পৰিৱেশ যথেষ্ট এটা বেয়া, সকলোৱে জানে যে গছ কটা হৈছে, গছ ৰোপণ হোৱা নাই। আমি সেই অশুভ সময়টো চেষ্টা কৰিছোঁ যে আমি সেউজীয়া পৰিৱেশৰ মাজেৰে নিজেও তৰিছোঁ, আনকো তৰোৱাৰ এটা পণ হাতত লৈ আজি 15 বছৰ কালি কৃষিকাৰ্য আমি আৰম্ভ কৰা এটা যাত্ৰা, দীঘলীয়া যাত্ৰা আৰম্ভ কৰিছোঁ। যাত্ৰাৰ সমাপ্তি ক'ত আমি নাজানো, কিন্তু এটা কথা বিশ্বাস কৰোঁ যে সেউজীয়া পৰিৱেশৰ লগত থাকিলে, আৰু প্ৰকৃতিয়ে কোনো মানুহক বিশ্বাসঘাত নকৰে, প্ৰকৃতিয়ে কেতিয়াও মানুহক নঠগে। প্ৰকৃতিৰ লগত জড়িত হৈ আছোঁ, সম্পৃক্ত হৈ আছোঁ। এতিয়া মই ইয়াতে আজি প্ৰায় 42-43 বিঘা মাটিত এই ব্ৰকলি, ফুল, বন্ধা, আলু, বিলাহী, আছে বেঙেনা, জলকীয়া, ওলকবি, কেপচিকাম, এইকেইটা 7-8টা খেতি কৰি আছোঁ। মৎস্য উৎপাদন কৰিছে? মৎস্য উৎপাদন কৰিছোঁ। কাষতে মোৰ এভাগ ফিচাৰী আছে, আমাৰ প্ৰায় 7 বিঘা 1,000টা ফিচাৰী আছে, আৰু সেইখিনি মাছৰ উৎপাদন আমি কৰোঁ। বহাগত সদায় মাছটো ধৰোঁ, কাৰণ এটা সঁচা কথা ক'বলগীয়া যে মাঘ মাহটোত খাৰুপেটীয়া যিখিনি মাছ আহে, সেই মাছখিনিয়ে নগাঁৱৰ মাছখিনি আমাৰ গোটেই বজাৰখন গ্ৰাস কৰি পেলায়। প্ৰকৃত থলুৱা কৃষকে ইয়াৰ পৰা কোনো সুলাভ নাপায়, কাৰণ তেওঁলোকৰ মাছখিনি আহি পেলাই 300 টকা 200 টকা মাছ বিক্ৰী দিব। আৰু অসমীয়া জনসাধাৰণ এনেকুৱা মানে বৰ বিহে হওক কম পইচাত লাগে, মই 4 কেজি ৱেটৰ বাহু মাছৰ 300 টকা কেজি বিক্ৰী কৰিব নোৱাৰোঁ। ইয়াত কোনো থলুৱা কৃষক ফিচাৰী মালিকে বা পুখুৰী মালিকে বিক্ৰী কৰিব নোৱাৰে। তো বহাগত ধৰিম, বহাগত মাছটো যিহেতু তাৰপৰা খুব কম আহে। এইবাৰ যিহেতু সেউজীয়া পাচলিৰ মূল্য যথেষ্ট বৃদ্ধি হৈছে, বৰ্তমানো যথেষ্ট হয়, সেই কথাটোৱে মই বাৰে বাৰে আপোনাক যেতিয়া আহে মই এই কথাটোৱে কওঁ যে সদায় থলুৱা কৃষকে, থলগিৰি কৃষকে ইয়াৰ উচিত মূল্য পাব লাগে। খাৰুপেটীয়া যিখিনি পাচলি আহে, সেই পাচলিখিনিয়ে থলুৱা কৃষকক বৰ ৰামটাঙোনটো আজি প্ৰায় দীৰ্ঘ সময় ধৰি মাৰি আছে। গতিকে এইবাৰ অন্ততঃ সেই পৰিৱেশটো হোৱা নাই। এইবাৰ আজিৰ তাৰিখতো 30 টকা 35 টকা কবি, বিলাহী, বেঙেনা এইবাৰ বিক্ৰী হৈ আছে। এইটো অসমৰ থলুগিৰি কৃষকৰ এটা খুব ভালৰ খবৰ, আশাৰ খবৰ। এই আশাৰ খবৰটোকে মানে সাৰগত কৰি আমিও এইবাৰ উচিত মূল্য বস্তুখিনি পাইছোঁ। কিমান আপুনি প্ৰতিদিনে কিমান টকাৰ পাচলি বিকে? আমাৰ খুব পাচলিটো হয় কি, মঙলবাৰে বিক্ৰী হয় বুধবাৰ বজাৰখনৰ কাৰণে, শুকুৰ শনি দেওবাৰে 3 দিনে বিক্ৰী হয়। আমি এভাৰেজ এটা দিনাখনত মই 1,20,000 টকাকৈ পাচলি বিক্ৰী কৰিছোঁ এখন বজাৰত। পাচলি ক'লৈ ক'লৈ যায়? পাচলি বেছিভাগ শিৱসাগৰ গৈ আছে, শিৱসাগৰ গৈ আছে, নুমলীগড় যায়, আৰু অলপ পাচলি ডিব্ৰুগড় যায়গৈ। তাৰপৰা হ'লচেলাৰ আহি ইয়াৰ পৰা লৈ যায়। আৰু খুচুৰা যিখিনি বেপাৰী আছে, আমাৰ ব্ৰহ্মপুত্ৰৰ খুচুৰা বেপাৰী 25-30 জন বেপাৰী, প্ৰায় 2,000 টকা 500 টকা মালখিনি আমাৰ ইয়াৰ পৰা নিয়ে, বিক্ৰী কৰি পিছত পইচা দিয়ে, আকৌ তেখেতে মালখিনি লৈ যায়। তেখেতৰ এটা সংস্থাপনৰ বাট। মোৰ উদ্দেশ্য সেইটো যে থলগিৰি কৃষকৰ, থলগিৰি মানুহৰ সংস্থাপন ইয়াত হ'ল। আপুনি যিহেতু এই কৃষি কৰ্মৰ জৰিয়তে আপোনাৰ পৰিয়াল পোহপাল দিছে আৰু বহু পৰিয়ালক আপুনি সংস্থাপন দিছে, কিমানটা পৰিয়াল আপোনাৰ লগত জড়িত? মোৰ প্ৰথমবাৰ কৃষি 6-7টা পৰিয়াল আছে, 35টা পৰিয়াল আছে। 35টা পৰিয়ালেই নহয়, ইয়াত কাম কৰাহে 35টা পৰিয়াল। হাল বোৱা ট্ৰেক্টৰখনে পইচাটো পাইছে, গোবৰ পেলোৱা ট্ৰেক্টৰখনে পইচাটো পাইছে। ইয়াৰ পৰা যিটো বেপাৰী চলি আছে সেইখিনি আছে, দুটা মিলাই 50-60 জন ব্যক্তিৰ সৰু এটা উদ্যোগ কৃষি কথা ভূমিখন। নৱপ্ৰজন্মৰ বাবে কি আহ্বান? আহ্বান জনাম যে
যাৰ কৃষিভূমি নাই পৰ্যাপ্ত তেখেতেও খেতি কৰিব নোৱাৰে। যাৰ কৃষিভূমি আছে চৰকাৰী ফ্ৰী আঁচনিৰ প্ৰতি মগ্ন নহৈ কৰ্মবিমুখ নহৈ অকণমান কৃষিকাৰ্যৰ প্ৰতি অগ্ৰসৰ হওক। অসমৰ বাহিৰত গৈ কেইটামান পইচাৰ কাৰণে নিজৰ জীৱনটো বিপদাপন্ন কৰিব নালাগে। অসমতে প্ৰচুৰ সম্ভাৱনাময় পৰিৱেশ পৰিস্থিতি আছে। আমি ইয়াতে উপাৰ্জন আমি নিজে চলাওঁতে আনকো চলাব পৰা ব্যৱস্থা কিন্তু অসমতে আছে। সকলোৱে খেতি কৰক। মিয়া খেদিব নালাগে, মিয়া নিজেই যাব যেতিয়া আমি খেতি পথাৰ আৰম্ভ কৰিম। হয়, নিশ্চিতভাৱে এইগৰাকী প্ৰগতিশীল কৃষক চাহাবুদ্দিন আহমেদে ইতিমধ্যে কৃষি বিপ্লৱৰ সূচনা কৰিছে বুলি ক'ব লাগিব। আৰু এনেধৰণে ক'ব লাগিব যে বছৰৰ আৰম্ভণিতে আমি এইগৰাকী প্ৰগতিশীল কৃষক চাহাবুদ্দিন আহমেদৰ এই যি কৃষি কৰ্মৰ কাহিনী আমি নিউজ লাইভৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। আৰু এনেধৰণে ক'ব লাগিব যে এইগৰাকী কৃষকে ইতিমধ্যে কৃষি বিপ্লৱৰ সূচনা কৰিবলৈ এনেধৰণে সক্ষম হৈছে।